কানাইৰ চাতুৰি এই পদ্যাংশটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ থাকে তেনেহলে মোক কমেন্ট কৰি কবা মই তোমালোকক সেই কুৱেশ্যনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম এতিয়া তোমালোক উলিয়াই লোৱা 101 নং পৃষ্ঠা 101 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰথম ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা দুখন কাব্যৰ নাম লিখা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনটো কি কলো শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা দুখন কাব্যৰ নাম লিখা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক উত্তৰত লিখিবা শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা দুখন কাব্যৰ নাম হ'ল কানখোৱা আৰু গুণুচা কীৰ্তন বুজি পালা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল কানাইৰ চাতুৰি নামৰ পাঠটি কৰ পৰা তুলি দিয়া হৈছে এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক উত্তৰত লিখিবা কানাইৰ চাতুৰি পাঠটি কানখোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে বুজি পালা নেক্সট তোমালোক চাবা শব্দ অৰ্থ কেইটা চাবা মোস্ট ইম্পৰ্টেন্ট আছে 80 এই শব্দটোৰ অৰ্থ কি এটো মোস্ট ইম্পৰ্টেন্ট 80 এই শব্দটোৰ অৰ্থ হ'ল আহি বুজি পালা নেক্সট চাবা ৰজনী এই শব্দটোৰ অৰ্থ চাবা ৰাতি তাৰ পিছত চাবা তোমালোক কিশোৰ এই শব্দটোৰ অৰ্থ হ'ল কিশোৰ তোমালোক 80 ৰজনী আৰু কিশোৰ এইকেইটা শব্দৰ অৰ্থ কি মনত কৰিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 102 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক পুহাইল এই শব্দটোৰ অৰ্থ কি মোস্ট ইম্পৰ্টেন্ট তোমালোক চাবা নেক্সট চাবা বেদ ভগৱানৰ বাণী বুলি কোৱা হয় ইয়াৰ পৰা এটা কুৱেশ্যন দিব 1 মাৰ্কৰ কাক ভগৱানৰ বাণী বুলি কোৱা হয় এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে কুৱেশ্যনটো কি কলো কাক ভগৱানৰ বাণী বুলি কোৱা হয় তেতিয়া তোমালোক উত্তৰত লিখিবা বেদক ভগৱানৰ বাণী বুলি কোৱা হয় বুজি পালা নেক্সট তোমালোক চাবা তসম্বক এই শব্দটোৰ অৰ্থ কি এটো চাবা মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট শব্দ অৰ্থটো হ'ল বিগুটিয়া এই শব্দটোৰ অৰ্থ কি এটো চাবা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক চৌপৰ এই শব্দটোৰ অৰ্থ কি মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা হেৱালি এই শব্দটোৰ অৰ্থ কি এটো চাবা তোমালোক মোস্ট ইম্পৰ্টেন্ট নেক্সট কাঠবাজি এই শব্দটোৰ অৰ্থ কি এটো মোস্ট ইম্পৰ্টেন্ট তোমালোক মনত কৰিবা কাঠবাজি এই শব্দটোৰ অৰ্থ হ'ল জি তিৰুতাৰ সন্তান নাই বুজি পালা মই যিকেইটা শব্দ দেখুৱাই দিলো সেইকেইটা অৰ্থ কি তোমালোক ভালকৈ চাবা মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি চাম অতি চুমু উত্তৰ দিয়া আৰু লং কুৱেশ্যন কি কি ইম্পৰ্টেন্ট আছে এতিয়া আমি চাম তোমালোক অতি চুমু উত্তৰ দিয়া ইয়াৰ পৰা তোমালোক চাবা গ আৰু উঙ এইকেইটা কুৱেশ্যন চাবা মোস্ট ইম্পৰ্টেন্ট এই তিনিটা গ আৰু উঙ এই তিনিটা ভালকৈ চাবা নেক্সট তোমালোক চাবা 2 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 2 নং কুৱেশ্যনটো তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 3 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট তোমালোক 3 নং কুৱেশ্যনটো ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 4 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 7 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট 7 নং কুৱেশ্যনটো তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট তোমালোক চাবা 8 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 9 নং কুৱেশ্যনৰ ক আৰু খ এই দুটা কুৱেশ্যনৰ ব্যাখ্যা কৰা তোমালোক শিকি যাবা মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ মই ব্যাখ্যা কৰা নোৱাৰো আপুনি শিকাই দিয়ক মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট তোমালোক চাবা 1 নং কুৱেশ্যনৰ আধুনিক ৰূপ লিখা এইকেইটা চাবা তোমালোক খ উঙ আৰু প্ৰথম ছ এইকেইটা ভালকৈ চাবা মোস্ট ইম্পৰ্টেন্ট নেক্সট 2 নং কুৱেশ্যনৰ
লিঙ্গ পৰিৱৰ্তন কৰা তোমালোক ক খ গ এই তিনিটাই চাবা মোস্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 3 নং কুৱেশ্যনৰ বিপৰীত শব্দ লিখা ইয়াৰ পৰা চাবা তোমালোক খ গ আৰু ঙ এই শব্দ কেইটাৰ বিপৰীত শব্দ কি শিকি যাবা মোস্ট ইম্পৰ্টেণ্ট হৈ গ'ল কানাইৰ চাতুৰি এই পদ্যাংশটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দিলো একেটা কুৱেশ্যন তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক সেই কুৱেশ্যনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ ৰখোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও